APSC CC 2026ত বোলে এইবাৰ 78টা সিট আছে ইজ ইট ট্ৰু আৰু যদি ট্ৰু হয় ফলছ হয় যিয়ে হোক আমি কি কৰিব লাগে এই মুহূৰ্তত আজি আমি এই কথাষাৰ ডিসকাশন কৰিম সক প্ৰথমে ডিল কৰো যে ৰিয়েলিটি চেক কি হয় হেতু চাও ওকে সো আপোনালোকে যেতিয়া এই ভিডিওটো চাই আছে আপুনি নিজকে এটা কোৱেশ্চন কৰক যে ইজ ইট অফিচিয়েল এই যেটো 78 যেটো সিটৰ নাম্বাৰ যেটো সোশ্যাল মিডিয়াত চলি আছে বা টেলিগ্রাম গ্ৰুপবোৰত চলি আছে হেতু কি অফিচিয়েল নেকি আমি অফিচিয়েল হিচাপে কেতিয়া কনসিডাৰ কৰিম যেতিয়া APSC এ নিজৰ অফিচিয়েল ওয়েবসাইটত নোটিফিকেশন আপলোড কৰিব আৰু হস্তা ক'ব গলে নোটিফিকেশন আপলোড কৰাৰ পিছতো APSC এ এনেকা কৰা দেখিবলৈ পোৱা গৈছে যে আকৌ পিছত পোষ্ট আৰু এটা নোটিফিকেশন হলো এটা নোটিফিকেশন উলাই পিনে এড কৰিছে লাষ্ট ইয়াৰ এইবোৰ কাম APSC এ কৰিছে সো কেতিয়াও বস্তুবোৰ অফিচিয়েল নহয় আৰু কথাটো হেজুৱে যে যেতিয়ালৈকে আপোনাৰ APSC নিজৰ ওয়েবসাইটত এই যেটো নাম্বাৰ আছে পাবলিশ নকৰে তেতিয়ালৈকে আমি এইবোৰ কথা যদি গুৰুত্ব দি আছো আমি নিজকে নিজে উল্লু বনাই আছো আৰু নিজৰ যেটো ভ্যালুয়েবল টাইম এই ভ্যালুয়েবল টাইমটো ওয়েস্ট কৰি আছো সো ধৰি লৈছো যে APSC এইবাৰৰ যেটো ভ্যাকেন্সি APSC এর এইবাৰৰ ভ্যাকেন্সি 78 টাই ধৰি লৈছো এনে ধৰি লৈছো আৰু ঠিক আছে সো মই এটা এক্সাম্পলৰ সহায়ত কথাটো বুজাবলৈ চেষ্টা কৰিম ধৰি লওক আপুনি আপোনাৰ স্কুলত এটা ৰেস পাৰ্টিসিপেট কৰিছে আৰু হেতু ৰেসত জুনে জিকে তো হি জিকাৰ যেটো জিকাৰ কাৰণে যেটো মানে ৰিৱাৰ্ড পায় ফৰ এক্সাম্পল চকলেট পায় ৰিৱাৰ্ড তো আগৰ বছৰ যেটো ৰিৱাৰ্ড আছিল হেতু 289 টা চকলেট পাবো আপুনি যদি ৰেসটো জিকে ঠিক আছে লাষ্ট ইয়াৰ কিন্তু এই বছৰ আপুনি কি ভাবিছে যে আপোনাৰ এইবাৰ কেৱল মাত্ৰ 78 টা চকলেট বাৰহে আছে ৰেসটো যদি জিকে সো মোস্ট অফ দা আমাৰ পাৰ্টিসিপেন্টে কি কৰিব এনেকুৱা ধৰণে ভাবিব যে ইসৰাম 78 টাহে চকলেট পাম ঠিক আছে মানে কম আছে লাষ্ট ইয়াৰৰ তুলনাত ৰিলেটিভলি আমাৰ চকলেটৰ কম আছে তাৰ মানে কি মই হাৰি যাব পাৰো ঠিক আছে এইটো এটা মাইন্ডসেট ওকে মই হাৰি যাব পাৰো হেতুৰ কাৰণে ৰেসত মই পাৰ্টিসিপেট কৰো ঠিক আছে সো হেনকা ধৰণে কোনোবা এজনে ভাবিব পাৰে ঠিক আছে আৰু এজনে এনেকুৱা ধৰণেও ভাবিব পাৰে যে নহয় চক চকলেট লাগিলে 289 টাই থাকক লাগিলে 78 টাই থাকক যিমান টাই থাকক ঠিক আছে আপুনি কিমানটা পাব কেৱল মাত্ৰ এটাই ৰাইট আপুনি APSC লগত ৰিলেট কৰিব কিন্তু ঠিক আছে সো আপুনি কেইটা পাব আপুনি আপোনাৰ এটাই পাব ইট ডাজন্ট ম্যাটাৰ যদি আপুনি ফাস্টেষ্ট রানাৰ হয় ঠিক আছে হেতু ৰেসত একেবাৰে স্পিডত দৌৰে তেতিয়া হলে আপোনাৰ কাৰণে ম্যাটাৰে নকৰিব কেইটা চকলেট বাৰ আছে এম আই মেকিং সেন্স বুজি পাইছে না কথাটো সদায় ফোকাস কিহত কৰিব লাগে যে ফাস্টেষ্ট রানাৰ বনাত আমি সদায় ফোকাস কৰিব লাগে হলে এই বস্তুটো আমি উইনাৰৰ এটা মাইন্ডসেট ৰাখিব লাগে ঠিক আছে আপুনি এনেকুৱা ভাবিব নালাগে যে নহয় 78 টা সিট আছে আমি এইবাৰৰ কম্পিটিশন বহুত কাট থ্ৰোট কম্পিটিশনটো এনে কাট থ্ৰোট থাকে ৰাইট হেতু আপুনি কি এইবাৰৰ কথা নেকি এটো কেৱল মাত্ৰ কম্পিটিশন অলৱেজ কাট থ্ৰোট আৰু যেটাই সিট থাকক আপুনি তো কেৱল মাত্ৰ এটাই সিট পাব নেকি 78 টা সিটে আপুনি লব বা এনেকুৱা ধৰণৰ ভাবিছে নেকি নো তো দ্যাটস হোৱাই আপুনি সক সদায় সেই কথাকাৰ আমাৰ MS ধোনিয়ে কয় যে কন্ট্ৰোল দা কন্ট্ৰোলেবলস ঠিক আছে যেটো আমি কন্ট্ৰোল কৰিব পাৰো হেতু হে মানে কন্ট্ৰোলেবলস হয় যেটো আমাৰ কন্ট্ৰোলেবলস হয় হেতুৱে আমি কন্ট্ৰোল কৰিব লাগে এতিয়া সক আমাৰ কাৰণে কন্ট্ৰোলেবলস কি হয় আৰু আনকন্ট্ৰোলেবলস কি হয় কিমান সিট আহিব এটো না আপোনাৰ হাতত আছে না মোৰ হাতত আছে ঠিক আছে 78 টাও আহিব পাৰে 780 টাও আহি যাব পাৰে কি ঠিকানা ওকে সো হেতু আমাৰ হাতত নাই আকৌ কিছুমান মানুহে এইটো ডিসকাশন কৰে যে ডেট অফ নোটিফিকেশন কেতিয়া মানে নোটিফিকেশন কেতিয়া ওলাব যেতিয়া ওলাই হেতু কি আপুনি কন্ট্ৰোল কৰিব নেকি APSC ডিসাইড কৰিব কেতিয়া ওলাব তাহাতে নেক্সট কথা হৈছে যে কম্পিটিশনৰ লেভেলটো কি আপুনি কন্ট্ৰোল কৰিব পাৰিব নেকি আপুনি কাবাক বাধা দিব পাৰিব নেকি আপুনি যে এইটো নপঢ়িব ঠিক আছে আপুনি নপঢ়িব মই পঢ়িম তো কেতিয়াও কৰিব নোৱাৰে আপুনি লাগিলে যিমানটাই সিট থাকক এই গুটেইখিনি ফ্যাক্টৰস আমাৰ আনকন্ট্ৰোলেবল ফ্যাক্টৰছত পৰে এই টেলিগ্রাম গ্ৰুপবোৰত হোৱাটসএপৰ গ্ৰুপবোৰত যিবোৰ চলি থাকে ঠিক আছে এইবোৰ কি আপুনি কন্ট্ৰোল কৰিব পাৰিব নেকি ঠিক আছে কেতিয়াও আপুনি এইবোৰ বস্তু কন্ট্ৰোল কৰিব নোৱাৰে ৰাইট
আৰু এইবোৰ বস্তুত যদি আপুনি মাথা মাৰি আছে তেতিয়াহ'লে আপুনি নিজৰ ভেলুৱেবল টাইম মই আগতেও কৈছিল যে ৱেষ্ট কৰি আছে আৰু একো কৰা নাই অ'কে চ' কণ্ট্ৰলেবলছ কি যিটো আপুনি সঁচাকে কণ্ট্ৰল কৰিব পাৰে আপোনাৰ যিটো ডেইলি ষ্টাডি শিডিউল আপোনাৰ নাম্বাৰ অফ আৱাৰ্ছ ষ্টাডি ঠিক আছে সেইবোৰ আপুনি কণ্ট্ৰল কৰিব পাৰে ঠিক আছে চিলেবাছ কিমান সোনকালে কমপ্লিট কৰিব এইটো আপুনি কণ্ট্ৰল কৰিব পাৰে এম আই ৰাইট ঠিক আছে কিমান MCQ প্ৰেক্টিচ কৰিব বা কিমান আনসাৰ লিখিব এইবোৰ কণ্ট্ৰল কৰিব পাৰে আৰু আপুনি নিজে ভাবক যে এইবোৰে কি আপোনাৰ APSCৰ সাকসেস ডিসাইড নকৰিব নেকি আপুনি নিজকে সুধক ঠিক আছে তাৰপিছত এই আৰু আপোনাৰ যিটো ফোকাস এই ফোকাসটো আপুনি কন্ট্ৰল কৰিব পাৰে নে কোনে কন্ট্ৰল কৰিব পাৰে আপোনাৰ ওচৰত অপচন আছে আপুনি ফোনত ডু নট ডিস্টার্ব মোড অন কৰি পিনে পঢ়িব পাৰে বা আৰু এজনৰ ওচৰত অপচন এইটো আছে যে স্ক্ৰল কৰি থাকিব পাৰে যে কোনটো টেলিগ্ৰাম গ্ৰুপত কি আহি আছে কিমান সিট আহিব এইবাৰ ঠিক আছে ডেট অফ নটিফিকেশন কেতিয়া হ'ব হেন তেন এইবোৰ কৰি থাকিব পাৰে কোনে কি মানে সেই আৰু কোনে টাইম ওয়েস্ট কৰি আছে আৰু কোনে সময়ৰ সদ্ব্যৱহাৰ কৰি আছে সেইটো আপুনি নিজেই ডিসাইড কৰি লওক ঠিক আছে ওকে মই এইটো আপোনাক কৈছো ওকে তো হেতুৰ কাৰণে মোস্ট প্ৰবাবলি আপুনি এই ভিডিওটোত ক্লিক কৰিছে যে মানে হয় হেনেকুৱা ধৰণে মানে থাম্বনেইলটো বনোৱা হৈছে যে ক্লিক কৰক আপুনি যাতে এই কথাষাৰ বুজি পাই লওক আৰু এটলিষ্ট কিবা এটা ভ্যালু পাওক ৰাইট ওকে সো কিহৰ কাৰণে আমাৰ জৰুৰী কন্ট্ৰলেবলছ খিনি ফোকাস কৰা ঠিক আছে এইটো সব কন্ট্ৰলেবলছত যদি ফোকাস নকৰে তেতিয়া হল অবিয়াসলি আপোনাৰ এনাৰ্জি ড্ৰেইন হ'ব আৰু যেটো এনাৰ্জি আপোনাৰ ষ্টাডিত লাগিব লাগিছিলে হেতু এনাৰ্জি এইবোৰ উল্টা পুল্টা কথাত ওলাই যাব ঠিক আছে সদায় আপুনি 1% ৰুলত বিশ্বাস কৰিব ঠিক আছে আপুনি আদাৰৰ লগত কম্পিট কৰাতকে আপুনি নিজৰ লগত কম্পিট কৰিব লাগে আৰু 1% আপুনি যেটো কালি আছিল এষ্টাৰডে আপুনি যেটো আছিল হেতুৰ পৰা 1% বেটাৰ হ'ব লাগে বাস এইটো ৰুলতে ফোকাস কৰক এইটো APSC তে নহয় এইটো সবতে এপ্লাই হয় লাইফৰ ওকে আৰু কথাটো হৈছে যে ধৰিলক আপোনাৰ 78 টা সিট আহিব এইটোটো ওয়ার্স্ট কেস সিনাৰিও ন ঠিক আছে বা তাতকে কম আহিব ধৰিলক 50 সিট আহিব ধৰিলক এনে দেন অলসো তাত কি মেটাৰ কৰিব প্ৰিসিজন মেটাৰ কৰিব ঠিক আছে ইমান প্ৰিসাইজ হয় আপুনি ঠিক আছে হেতু মেটাৰ কৰিব আৰু প্ৰিসিজন স্কোৰ পৰা আহিব APSC ডিভিজনৰ পৰা আহিব প্ৰেক্টিছৰ পৰা আহিব আপুনি ক'ব স্যাৰ নহয় লাখৰ পৰা আহিব নহয় লাখটো কি আপুনি কন্ট্ৰল কৰিব পাৰিব নেকি কৰিবটো নোৱাৰে obviously তো আপোনাৰ ওচৰত ৰিভিজন কন্ট্ৰল কৰিব পাৰিব প্ৰেক্টিছ কন্ট্ৰল কৰিব পাৰিব আৰু এই দুটাৰ পৰা কি আহিব প্ৰিসিজন আহিব ৰাইট আৰু এই গুটেইখিনি বস্তু কিন্তু আপুনি 100% আপোনাৰ হাততে আছে আৰু এইবোৰ বস্তু আপুনি নিজে এতি সময় আছে মই বাৰে বাৰে কৈ থাকো যে এতিয়াই সময় আছে নটিফিকেশন উলাই যোৱাৰ পিছত তো সবে পঢ়িব ঠিক আছে নটিফিকেশন যেতিয়া উলাব তেতিয়া সবে পঢ়িব এতিয়া কোনো পঢ়া নাই এতিয়া এইবোৰ কৰি আছে মানুহে এতিয়া আপুনি পঢ়ক ঠিক আছে আপুনি পঢ়ি আপুনি লাগিলে 78 টাই সিট থাকক আপোনাৰ এটা সিটে লাগে এটা সিট লক ওকে তো হেতু সদায় মনত ৰাখিব ওকে সো আপোনাৰ কথাটো কি যে এইবোৰ নয়েজ ব্লক কৰি দিয়ক ঠিক আছে এইবোৰ নয়েজ যদি কবাত পাইছে যদি এনেকুৱা লাগিছে যে এই চ্যানেলটো আপোনাৰ কাৰণে নয়েজ আনসাবস্ক্ৰাইব ইট ওকে তাৰ পিছত আপোনাৰ এই এটা কিবা এটা টপিক লক আজি ঠিক আছে আজি যেটো যিদিনাখন আপুনি এই ভিডিওটো চাই আছে কিবা এটা টপিক লক আৰু সেই টপিকটো হেক কৰিবলৈ চেষ্টা কৰক চাব আপুনি কনফিডেন্স পাব চাব ডিটেইল সিট থাকক আপোনাৰ মেটাৰ নকৰিব ঠিক আছে আপুনি ভাবিব যে মই বেষ্ট কাম কৰিছো মই মোৰ বেষ্ট দিছো তেতিয়াহলে মই এই এক্সামিনেশনটোত মানে মই ভাল কৰিম ঠিক আছে নহলেও মোৰ মানে দুখ নাথাকিব হেতু বস্তু সদায় আপোনাৰ থাকিব লাগে সদায় কি কৰিব যে 20টা PYQ পাৰ ডে প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিব যেহেতু প্ৰিলিমছ আহি আছে হেতুৰ কাৰণে মই কৈছো হেতু APSC CC ৰ PYQ থাকিব তাৰ পিছত আপোনাৰ UPSC CSC ৰ PYQ আপকো APSC ৰ যিমানখিনি ডিপাৰ্টমেন্টাল এক্সামিনেশন হয় দেন আদাৰ ষ্টেট PSC সবৰে PYQ আপুনি প্ৰেক্টিস কৰি যাব লাগে হেতুৱে বেষ্ট মক টেষ্ট হয় হসা কথা ক'ব গলে আৰু মোৰ যিমানখিনি ষ্টুডেন্টস আছে বা সুচিত্ৰা CS ৰ যিমানখিনি ষ্টুডেন্টস আছে খাতি এই বস্তুটোৰ ওপৰতে মানে ফোকাস কৰে ঠিক আছে আৰু এটোই বেষ্ট স্ট্ৰ্যাটেজি বুলি মই ভাবো ঠিক আছে আৰু বাকি আপুনি যদি হে আৰু 4 এপ্ৰিলৰ আগত এই ভিডিওটো চাই আছে তেতিয়া হলে আপুনি কি কৰিব পাৰে আমাৰ এটা ওয়েবিনাৰ আছে ঠিক আছে হেতু মই ইনক্লুড কৰিবলৈ পাহৰিলো মোৰ কথা কওঁতে মনত পৰিছে যে এটা ওয়েবিনাৰ আছে এই ওয়েবিনাৰটো জয়েন কৰিব পাৰে 4 তাৰিখে আছে 4 এপ্ৰিলত ওকে আৰু এই ওয়েবিনাৰটো ৰেকৰ্ডেড ফৰমেটতো হ'ব এটো ইউটিউবতো আপলোড হ'ব ডোন্ট ওয়াৰি আপুনি যদি 4 এপ্ৰিলৰ পিছত চাইছে মোস্ট প্ৰবাবলি আপুনি ইউটিউব চেনেলতে পাই যাব আৰু পৰিও আপুনি যদি ভাল লাগিছে যে কথাবোৰ শুনি পজিটিভ লাগিছে ঠিক আছে তেতিয়া হলে এই আমাৰ কোৰ্সবোৰ জয়েন কৰিব পাৰে ঠিক আছে ফাউন্ডেশন কোৰ্স আছে যত আমি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তিনিটা ষ্টেজে কভাৰ কৰো আৰু প্ৰিলিমছৰ ক্ৰেশ কোৰ্সত আমি কেৱল মাত্ৰ প্ৰিলিমছৰ কাৰণে ডিল কৰো আৰু মেইনছৰ মেন্টৰশিপ প্ৰগ্ৰাম যেটো আছে সেই মেন্টৰশিপ প্ৰগ্ৰামত আমি কেৱল মাত্ৰ মেইনছ স্পেসিফিক হৈ থাকো আপোনাৰ ৰিকোয়াৰমেন্ট কি হেতু ৰিকোয়াৰমেন্টৰ বত আপুনি এই তলত যিমানখিনি দিয়া নম্বৰ আছে বা ডেসক্ৰিপচন বক্সত যেটো নম্বৰ আছে হেতু কন্টাক্ট কৰি মিটামকৈ জানিব পাৰে ধন্যবাদ